চাৰিওফালে গাৰ্ডৱাল দি বাউণ্ডেৰীখিনি দিলে অন্ততঃ ইয়াতে পৰ্যটকস্থলী এটা টোটাল কিমান বিঘা মাটি আছে? 4 বিঘা আছিল পাৰ হয় ইফালে অলপ ইফালে চেপি গেল। এইটো এনে ইয়াৰ বিষয়ে অলপ কিমান বছৰ পুৰণি এখন? এইটো আমাৰ কালী মন্দিৰ 219 বছৰ পুৰণি কালী মন্দিৰ। সেই 219 বছৰৰ আমি ৰেকৰ্ডত পাইছোঁ। তাৰ আগৰ পৰাই আৰম্ভ হৈ আছিল, আমাৰ যিবিলাক আজু ককা আছিল তেওঁলোকে আৰম্ভ কৰিছিল। তাৰপিছত আমি সকলে ৰাইজে লাগি ভাগি এইটো মন্দিৰটো আমি তুলি কৰি হ'লেও আমি বনাইছোঁ, ৰাইজৰ সহযোগতেই বনাইছোঁ। আৰু এই পুখুৰীটো যে আছে, এই পুখুৰীটোৰ কিমান বছৰ হৈছে আমি নিজেও ক'ব নোৱাৰোঁ, কাৰণ আমাৰ আটাপিতাই যি কৈছিলে তেওঁলোকেও আচলতে সীমাটো ক'ব নোৱাৰে। সেই আহোম ৰজাৰ দিনৰে পুখুৰী আছিল, কিন্তু আজিলৈকে কোনো চৰকাৰী অনুদান একো পোৱা নাই। আমি চৰকাৰক জনাইছিলোঁ, কিন্তু নোপোৱা কাৰণে আজি এই অৱস্থাটো হৈছে। কাৰণ চাৰিওফালে জংঘল হৈছে, আমি মাজে মাজে চাফা কৰোঁ, চাফা কৰি পেলাই ইয়াত মাছৰ চানা দিওঁ। আৰু ইয়াতে পদুম ফুল আছিলে, এতিয়া পদুম ফুলো নাইকিয়া হৈছে। কিহৰ কালক্ৰমত পদুম ফুলো নাইকিয়া হৈছে আৰু হয়তো নিশ্চয় হ'ব, আমি এইটো হেৰি কৰিছোঁ। গতিকে আমি এইটোৰ কাৰণে লাগিছোঁ। আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে 219 বছৰৰ এই স্মৃতিটো আমি ৰাখি ইয়াতকৈ আৰু উন্নত কৰিম বুলি আমি এটা আশা কৰিছোঁ যে কেনেকৈ আমি কৰিব পাৰোঁ। আৰু আমাৰ ৰাইজৰ সহযোগতে গোটেই মন্দিৰ, সভাঘৰ, বাউণ্ডেৰী ৱাল, ফিল্ড সকলোখিনি ৰাইজেই, আমি কাকো পইচাৰ কথা কোৱা নাই, নিজে নিজে উপযাচি আহিছে দিছে। তাৰোপৰি আমাৰ প্ৰত্যেক কাতি মাহৰ অমাৱস্যাত আমাৰ চামা পূজাৰ দিনা, সেইদিনা আমাৰ চামা পূজা হয় এই দেৱালীৰ দিনা। আৰু প্ৰত্যেক মাহৰ অমাৱস্যাত আমাৰ কালি সহস্ৰপাত এটা হয়। আৰু সেই আজি 1922 পৰা আমি আৰম্ভ কৰিছোঁ, আজিলৈকে চলি আছে। আৰু এই পূজাভাগ দিয়াৰ কাৰণে ৰাইজে হেতা পৰা লাগিছে। অলৰেডি আমাৰ এবছৰ আগলৈকে বুক হৈ আছে যে মই দিম। এইটো মাৰ কৃপা, মাৰ আশীৰ্বাদতে এইটো হৈ আছে। গতিকে আৰু সেই মাৰ আশীৰ্বাদতে মৃগেন ভাগৱতীয়েও আমাৰ কালিমাই তেখেতক বৰষক তেখেতে যিটো কামত আগবাঢ়িছে তেখেতে তাত সফল। আৰু আমাৰ যিটো মূৰ্তি আছিলে, আমি গছৰে মূৰ্তিটো হেৰি কৰিছিলোঁ। এনেকৈ এজন গুৱাহাটীৰ ঠিকাদাৰ, তেওঁৰ নাম কি আছিল, ইন্দ্ৰজিৎ কলিতা, তেওঁ আহিছিলে, দেখিছে যে মূৰ্তিটো আপোনালোকে মাটি দিব নালাগে, মই মাৰ্বল পাথৰ বনাই দিম। আমি ক'ব যোৱা নাই, তেওঁ দেখিছে, আহিছে, কৈছে যে বনাই দিম। তেওঁ যথেষ্ট টকা খৰচ কৰিছে, কৰি তেওঁ নিজে আহি পেলাই মাৰ্বল পাথৰ বনাই দি দিছে। এইটো পুখুৰীখনৰ নাম কি বুলি আপোনালোকে? এইটো বালি বৰপুখুৰী। বালি বৰপুখুৰী। এনে আপোনালোকে কোন ৰজা বনাই দিছে মনত আছে নেকি? নাই, সেইটো কথা আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ। আমি আহোম ৰজাৰ দিনৰ বুলিয়ে কওঁ আৰু আহোম ৰজাৰ দিনৰ পৰাই চলি আছে। নাই কোন ৰজাই বনাইছিলে, কোনে বনাইছিলে, সেই কোনো আকৌ তাৰমানে হিষ্টৰী একো আমি পোৱা নাই। এনে প্ৰত্নতাত্ত্বিক বিভাগ, অসম চৰকাৰৰ এটা বিভাগ আছে, তেওঁলোকৰ কিবা অফিচাৰ বা এনেকৈ বিষয়া আহিছে নেকি? নাই, কেতিয়াও অহা নাই। তেওঁলোকে আমি জনাইছিলোঁ, হয়, আমি এই যে কি আছে সেই ডিপাৰ্টমেণ্টতো আমি জনাইছিলোঁ, কিন্তু আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোকেও অহা নাই। আৰু নাহা কাৰণে আমি নিজে যিখিনি বাৰু ৰাইজে লগ লাগি পেলাই চাফ চিকুণ কৰি ৰাখোঁ। আৰু গতিকে আমি ৰাইজেতো সৎ কামত অহাৰ কাৰণে আমি, কাৰণ পূজাৰ সময়ত আমাক ইয়াত পানী লাগে, পানী তুলিব লাগে, ইয়াৰ পৰাই পানী তুলিব লাগে, ইয়াতে গোটেইখিনি ব্যৱহাৰ হয়। গতিকে সেইকাৰণে আমাৰ পুখুৰীটো লাগে। আৰু পুখুৰীটোৰ মাহাত্য আছে, আজি নহয়, আগতে বৰ পিটনি আছিল, ডাঙৰ ডাঙৰ শাল মাছ আছিল একদম, তাতে সেইবিলাক দেখি পেলাই মানুহে আচৰিত মানিছিল। আৰু তাৰোপৰি আমি শুনা মতে, আমাৰ ৰাজককাই কোৱা মতে যে এটা নাগকন্যা আছিল। নাগকন্যা আছিল মানে কি, ইয়াৰ ভিতৰতে বাচন বৰ্তন চব আছিল, যে ইয়াত আহি পেলাই সেৱা কৰি পেলাই যদি কয় যে মোৰ ইমান তাৰিখে লাগিব এইখিনি বাচন, নাওখনতকৈ বাচনবিলাক উঠাই দিছিল। ইয়াৰ পিছত আমি কামত লগাওঁ, পূজাত লগাওঁ, পূজাৰখিনি শেষৰ পিছত ধুই পাখলি নি পেলাই আৰু তাতে নাওখনত তুলি দি আমি দি দিওঁ, তাৰপিছত নিজে নাইকিয়া হৈছে। কিন্তু এইটো নোহোৱা হোৱা আজি বহু বছৰে হ'ল, হয়তো কিবা চোৱা লাগিছে বা কিবা লাগিছে, কিবা এটা হ'ব পাৰে। এতিয়া সেই ফলটো এতিয়া নাই, এইবিলাকো আছে। আপোনাৰ জিলা প্ৰশাসনলৈ কিবা আহ্বান থাকিব নেকি পুখুৰীটো সংৰক্ষণৰ? জিলা প্ৰশাসনে যদি আমাৰ এইটো যদি গোটেইখিনি গাৰ্ডৱালখিনি বনাই দি দিয়ে, আৰু যদি গোটেইখিনি পৰ্যটকস্থলী এখন বনাই দিয়ে, কাৰণ বহুত দূৰৰ পৰা মানুহ আহে, চাবলৈ আহি পেলাই আচলতে আমাৰ ইয়াতে কি জিৰাবৰ কাৰণে এখন ঠাই নাই, কোনো পাৰ্ক নাই। পানীৰ সুবিধাখিনি এতিয়ালৈকে আমি হাত ভৰি দিয়াৰ কাৰণে দিব পৰা নাই। আমি ৰাইজে পইচা তুলি যি কৰি আছোঁ, লাহে লাহে কৰি আছোঁ। যদি জিলা প্ৰশাসনে সেইবিলাক অলপ তত্বাৱধান লয়, তেতিয়াহ'লে আমি নিশ্চয় আনন্দিত। ঠিক আছে। গাৰ্ডৱাল দি বাউণ্ডেৰীখিনি দিলে কিমান বিঘা মাটি আছে? 4 বিঘা আছিল পাৰ হয়, 4 বিঘা।
ইফালে অলপ ইফালে চেপি দিয়ে গেল এইটো এনে ইয়াৰ বিষয়ে অলপ কিমান বছৰ পুৰণি এখন আৰু ইয়াৰ পৰা আমাৰ নলবাৰীলৈকে কমিউনিকেশ্যনখিনিও ভাল আছিল অলপ আছে আমি কৰি আছোঁ কিন্তু এইটো আনিছোঁ ডাইৰেক্ট নলবাৰী এইটোতো ভালে কৰি আছোঁ বাজিছিল অলপ খুব য'ত যায় যাইতো আমি কিবাকৈ যাই কৰিলোঁ আমাৰতো ৰাস্তা এইটো আছিল অৰিজিন পুৰ্ণি ৰাস্তা এটি মামাঘৰ ঘৰ গৈছে এটা কাগজ কৰি নাম মোটামুটি चलता रहे तेरा मेरा मीलों का याराना तू चले करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।